প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ওলোৱা PhD এডমিশ্যনৰ নটিফিকেশ্যনৰ বিষয়ে। Admission notification for PhD program for candidates exempted from appearing Dibrugarh University Research Admission Test. তাৰ মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিউৰেট দিব নেলাগে তেনে ছাত্ৰ ছাত্ৰীৰ বাবে PhD এডমিশ্যনৰ নটিফিকেশ্যন ওলাইছে 2025-26 বাবে। Applications are invited from the intending candidates who have qualified the CSIR UGC NET JRF or having research fellowship from national level government semi-government funding agencies for admission to the PhD program 2025-6 session in the following subject. Jodi apuni NET JRF clear korise, jodi apuni CSIR NET JRF clear korise ba yar homo porjayar jodi national levelor government semi government funding agency pora research fellowship lab korise tetia hale apuni ei PhD programor admission babe apply kobo paribo। ki বিষয়ত paribo? Assamesot paribo, history, political science, economics, education, commerce, physics, chemistry, mathematics, statistics, anthropology, life sciences, English, sociology, applied geology, business administration, computer science, atmospheric science, library and information science, women's studies, applied psychology, performing arts. মুঠ 22টা সাবজেক্টত PhD কৰিব পাৰিব। শিক্ষাগত অৰ্হতা কি কি? 1. A candidate seeking admission to the course for the degree of Doctor of Philosophy shall have to complete 1-year, 2-year master's degree program after 4-year, 8-semester bachelor degree program or 2-year, 4-semester master degree program after 3-year bachelor degrees program or qualifications. তাৰ মানে আপুনি মাষ্টাৰ ডিগ্ৰী এবছৰীয়া বা দুবছৰীয়া কৰিলেও হ'ব যদি আপুনি FIUGP কৰিছে, আৰু যদি ট্ৰেডিশ্যনেল 3 বছৰীয়া বেচলাৰ ডিগ্ৰী কৰি যদি দুবছৰীয়া মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়াও হ'ব। খালি 55% মাৰ্কছ লাগিব। আৰু যদি FIUGB ডাইৰেক্ট কৰিয়েই এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে মিনিমাম 75% থাকিব লাগিব। 5% ৰেহাই SC ST OBCক দিয়া হৈছে, আৰু 50% চিটহে ইয়াৰ পৰা ৰিজাৰ্ভেশ্যন হ'ব বা মানে ফিল আপ হ'ব। তাৰপিছত ইয়াৰ বাহিৰে সকলো তথ্য লাভ কৰিব www.dibru.ac.in। ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যন ফি 950 টকা দিব লাগিব, আৰু ইয়াৰ বাহিৰে পে'মেণ্ট ৰিচিপ্টটো লাগিব। আৰু যেতিয়া আপুনি গোটেই অনলাইন কৰিলে কৰাৰ পিছত এপ্লিকেশ্যনৰ প্ৰিণ্ট কপি উলিয়াই নিজা ডিপাৰ্টমেণ্ট চেণ্টাৰ য'ত আপুনি এপ্লাই কৰিছে PhD প্ৰগ্ৰামৰ বাবে তাত গৈ আপুনি 1 কপি অফ এৱাৰ্ড লেটাৰ, যদি এৱাৰ্ড পাইছে UGC NET JRF বা CSIR বা আপুনি ফেল'শ্বিপ পাইছে নেশ্যনেল ছেমি নেশ্যনেল মানে ছেমি গভৰ্ণমেণ্ট এজেঞ্চিৰ পৰা, সেইটো আপুনি প্ৰমাণ নিব লাগিব। আৰু মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে, কাষ্ট চাৰ্টিফিকেট যদি আপোনাৰ কাৰণে এপ্লিকেবল হয়, NOC যদি আপুনি চাকৰি কৰি আছে বা ক'ৰবাত কিবা কৰি আছে। আৰু এপ্লাই 1 জুলাইৰ পৰা কৰক, লাষ্ট ডেট 25 জুলাই। আৰু ডিপাৰ্টমেণ্ট চেণ্টাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৈ জমা দিয়া 30 জুলাই। ৰিজাৰ্ভেশ্যন পলিচিটো ফ'ল' কৰা যাব, সেইটো গভৰ্ণমেণ্টৰ নিয়মৰ মতে। এডমিশ্যনটো কেনেকৈ হ'ব? The list of the candidates shortlisted for Viva Voce shall be notified by the concerned department center of studies in the university website. গতিকে ইউনিভাৰ্চিটিৰ ৱেবছাইটত উপলব্ধ হ'ব সকলো তথ্য, কোন ছাত্ৰ ছাত্ৰীক Viva Voce বা ইণ্টাৰভিউৰ কাৰণে মতা হৈছে। There shall be a Viva Voce examination for all the candidates as per the following details. 100% weightage আপোনাৰ দিয়া হ'ব যিয়ে ডিউৰেট দিব লগা হোৱা নাই। আৰু টিচিং ডিপাৰ্টমেণ্ট চেণ্টাৰ অফ ষ্টাডিজ তেওঁলোকে মেৰিট লিষ্ট উলিয়াব যেতিয়া মানে হ'বগৈ, আৰু উলিয়াই মেলি যে আমুকক ছিলেক্ট কৰা হ'ল তেতিয়া।
তাৰপিছত ছিলেক্টেড কেণ্ডিডেটে এডমিশ্যন আৰু কোৰ্চ ফি 10,000 টকা দিব লাগিব। অনলাইন মোডত এডমিশ্যনৰ সময়ত 10,000 টকা আৰু ডিপাৰ্টমেণ্ট চেণ্টাৰ অফ ষ্টাডিজ তেওঁলোকে এডমিশ্যন প্ৰচেছ 11 আগষ্টলৈকে শেষ কৰিব লাগিব। আৰু বিশেষ কথা নাই, এইকেইটাই মূল কথা। আশা কৰোঁ আপোনালোকে বুজি পালে। যদি আপোনালোকে এই কেটেগৰীত পৰিছে তেতিয়াহ'লে এপ্লাই কৰক।